এইটো দশম বাৰ্ষিক স্বৰ্গীয় শ্বহীদ দীনেশ বৰুৱা সোঁৱৰণী ভলীবল প্ৰতিযোগিতা জেৰাই আঞ্চলিক ক্ৰীড়া সন্থা আৰু জেৰাই আঞ্চলিক যুৱ সংঘৰ লগতে জেৰাই গাঁওবাসী ৰাইজৰ সহযোগত যি খেলা আয়োজন হৈছে ভালেমান বছৰৰ মূৰত পুনৰ খেলা জেৰাই গাঁৱত অনুষ্ঠিত হৈছে। আয়োজক সকলোলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আশা কৰোঁ জেৰাই গাঁৱত যিটো অতীতৰে পৰা যিটো ক্ৰীড়াৰ প্ৰতি যিটো আকৰ্ষণ আছিল, ইয়াত বহু ক্ৰীড়াবিদ সৃষ্টি কৰিছিল, তেনেকুৱা এটা পৰিৱেশ ঘূৰি আহক তাকে আমি কামনা কৰিছোঁ। ইয়াত ভলীবল যি প্ৰতিযোগিতা আৰম্ভ হৈছে, খুব আকৰ্ষণীয় প্ৰতিযোগিতা হৈছে। ঠিক তেনেকৈ যাতে আজি আমি আলোচনা কৰিছোঁ গাঁওখনত অদূৰ ভৱিষ্যতলৈ যাতে ফুটবলৰ যিটো পৰিস্থিতি, এই ফুটবলৰ উত্তৰণৰ কাৰণে আমি যোৱা বছৰ এটা প্ৰশিক্ষণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল আৰু আগন্তুক দিনতো যাতে ধাৰাবাহিকভাৱে ক্ৰীড়া ফুটবলৰ ক্ষেত্ৰত প্ৰশিক্ষণ আৰম্ভ কৰি এটা ফুটবলৰ ক্ষেত্ৰতো এটা জেৰাই গাঁৱৰ যি অতীতত ফুটবলৰ যি অৱস্থা আছিল, সেই অতীতটো ঘূৰাই অনাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু আমি আশা কৰিছোঁ আগন্তুক দিনত জেৰাই গাঁৱত ভলীবলৰ দৰে ফুটবলেও এটা স্থান লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰয়াত দীনেশ বৰুৱাৰ সময়ত প্ৰাইজমণি আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতা ইয়াত জেৰাই ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত আয়োজন কৰিছে। আমি সকলোৱে জানো যে এই অঞ্চল জেৰাই অঞ্চল পানীতোৱা অঞ্চলটো ভলীবল আৰু ফুটবলৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষতে বিখ্যাত আৰু এই অঞ্চলৰ পৰা বিভিন্ন ভাল সুদক্ষ খেলুৱৈ ওলাইছে, যিসকলে ৰাষ্ট্ৰীয় স্তৰত নিজৰ নাম শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছে। বাবুল ফুকনৰ কথা সকলোৱে জানে। ভলীবল খেলৰ পানী তোলা বা জেৰাই অঞ্চলৰ বিভিন্ন ভাল খেলুৱৈয়ে ৰাষ্ট্ৰীয় স্তৰত লগে লগে আমাৰ অসমতো তেওঁলোকে বিভিন্ন প্ৰান্তত দপদপাই আছে, এই কথা সকলোৱে জানে। গতিকে আমি আমাৰ যিসকল গাঁৱে ভূঞে সিঁচৰিত হৈ থকা প্ৰতিভা থকা যিসকল খেলুৱৈ আছে, তেওঁলোকক উলিয়াই আনিবৰ কাৰণে আমাৰ এই অঞ্চলৰ বিভিন্ন এনেকুৱা খেলুৱৈৰ লগত জড়িত হৈ থকা সংগঠনে কাম কাজ কৰি আহিছে আৰু তাৰ লগে লগে এটা সুস্থ আৰু শক্তিশালী ক্ৰীড়াৰ পৰিৱেশ গঢ়িবৰ কাৰণে সকলোৱে কাম কাজ কৰিছে। আৰু সেইকাৰণে এই যিখন আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতা, এই প্ৰতিযোগিতাই এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ সমাজত পৰিব। আমাৰ সৰু যিসকল কণমানি খেলুৱৈ আছে বা যিসকল উঠি অহা নতুন প্ৰজন্মৰ খেলুৱৈ আছে, সেইসকলক অনুপ্ৰাণিত কৰিব, উদ্বুদ্ধ কৰিব, যাতে পৰৱৰ্তী দিনসমূহত তেওঁলোকে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ নাম উজ্বলাব পাৰে। গতিকে এই প্ৰতিযোগিতাখনৰ যোগেদি এটা শক্তিশালী ক্ৰীড়াৰ পৰিৱেশ সূচনা হৈছে আৰু নতুন প্ৰজন্মৰ প্ৰতিভাধৰ খেলুৱৈসকলক উদ্বুদ্ধ কৰিছে। গতিকে মই এই অঞ্চলৰ সকলো ৰাইজ, কৰ্মকৰ্তা, উদ্যোক্তা সমিতিক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ এনেকুৱা ধৰণৰ প্ৰচেষ্টা যাতে অব্যাহত থাকে। আমি এটা শক্তিশালী ক্ৰীড়া নীতিৰ আধাৰত আমাৰ অসমৰ যিসকল ক্ৰীড়াবিদ আছে তেওঁলোকক আগবঢ়াই লৈ যোৱাটো বিচাৰোঁ। প্ৰথম কথাটো হ'ল আমাৰ কোনবোৰ দিশত আমাৰ খেলুৱৈসকলৰ প্ৰতিভা আছে সেইটো প্ৰথম চিনাক্তকৰণ কৰিব লাগিব। তাৰ পাছত তেওঁলোকক তৃণমূল পৰ্যায়ৰ পৰা তেওঁলোকক প্ৰশিক্ষণ দিব লাগিব, একাডেমি তৈয়াৰ কৰি বা আজিকালি এগৰাকী খেলুৱৈক পেছাদাৰী মানসিকতাৰে গঢ়ি তুলিবৰ কাৰণে সকলো ধৰণৰ প্ৰশিক্ষণৰ প্ৰয়োজন। তেওঁলোকৰ খোৱা বোৱা, ডায়েট মেইনটেইন কৰা, চাইক'লজিকেল ট্ৰেইনিং দিয়া, তেওঁলোকক উচ্চ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা, এইটো হ'ল এটা অতি পৰিকল্পিত ব্যৱস্থা এটা। সেইকাৰণে সুসংহত ক্ৰীড়া নীতি এটা এখন চৰকাৰৰ দৰকাৰ আৰু তাৰ লগে লগে আমাৰ যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে, যিবোৰ উদ্যোগ আছে, তেওঁলোকেও ক্ৰীড়া একাডেমি গঢ়ি তুলি খেলক আগবঢ়াই লৈ যাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। গতিকে আমি আশা ৰাখিছোঁ চৰকাৰৰ ফালৰ পৰা যাতে তেনেকুৱা ব্যৱস্থা কৰে আৰু তাৰ লগে লগে অইল ইণ্ডিয়া লিমিটেডকে ধৰি বিভিন্ন ধৰণৰ ৰাজহুৱা খণ্ডৰ অনুষ্ঠানসমূহেও এই ক্ষেত্ৰত উদ্যোগ লয়, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ ভাল খেলুৱৈ দেশৰ সম্পদ, জাতিৰ গৌৰৱ। গতিকে আমি আমাৰ ভাল খেলুৱৈ আমি গঢ়ি তুলিব লাগিব। অসমৰ বিভিন্ন খেলুৱৈসকলে নাম তেওঁলোকে উজ্বলাইছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। শেহতীয়াকৈ তাৰ উদাহৰণ হ'ল লাভলীনা বৰগোহাঁই। কিন্তু তাৰ লগে লগে আৰু বহু খেলুৱৈ যাতে উলিয়াব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে পৰিকল্পনা প্ৰস্তুত কৰি আমি আগবাঢ়ি যাব লাগিব। ৰাজ্যিক খেলুৱৈ স্বৰ্গীয় দীনেশ বৰুৱা সোঁৱৰণত দশম বাৰ্ষিক ভলীবল প্ৰতিযোগিতাখনি জীৱনাক্ষ যিখন প্ৰতিযোগিতা হৈছিলে, আজি অন্তিম দিন। এই অন্তিম দিনত চূড়ান্ত খেলখনি আৰম্ভ ইতিমধ্যে হৈ গৈছে। হাৰিয়ানা দল আৰু গুৱাহাটী ASCB, যি দলে খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিছে। গতিকে যি
আমাৰ এই জেৰাই ভলীবল প্ৰশিক্ষণ কেন্দ্ৰই এই উদ্যোক্তাসকলে যিধৰণে খেলখন তেওঁলোকে আগুৱাই নিছে আৰু সকলো যুৱকসকলক এটা প্ৰেৰণা যোগাইছে তাৰ কাৰণে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী পৰ্যায়ত ভৱিষ্যতে আমি যদি এনেধৰণৰ খেল বা প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পাৰোঁ তেতিয়া উঠি অহা যিসকল আমাৰ যুৱক আছে যুৱতী হওক এই খেলবিলাক তেওঁলোকে চাই অধিক তেওঁলোকক লাভৱান হ'ব বুলি আমি ভাবিছোঁ। ভৱিষ্যতে যিসকল উদ্যোক্তাই আৰু আমাৰ যুৱক গাঁওবাসীয়ে বা জেৰাই আঞ্চলিক যুৱক সংঘ আৰু ক্ৰীড়া সন্থাই সহযোগ কৰি খেলখন যিদৰে সাফল্যমণ্ডিত কৰিবলৈ তেওঁলোকে সক্ষম হৈছে তাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ। আৰু আমাৰ যি পুনৰ এই গৌৰৱ যি আছিলে জেৰাই গাঁৱৰ খেলৰ প্ৰতি সেইবিলাক আকৌ আমি উদ্ধাৰ কৰিব পাৰিম বুলি এটা মনত আমি এটা ধাৰণা আমি কৰিছোঁ। গতিকে সকলো ক্ৰীড়াপ্ৰেমী ৰাইজ তথা আমাৰ যি দৰ্শকসকল আহিছে যি আজি উৎসাহ উদ্দীপনা আমাক যোগালে এই ক্ষেত্ৰত তেখেতক অনেক আমাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।